শিৱসাগৰত অব্যাহত গৰু চুৰি কাণ্ড মাজনিশা বিভিন্ন স্থানৰ গৰু চোৰে চুৰি গৰু সৰবৰাহ কৰি আহিছে দীৰ্ঘদিনে। আটাচুৰ কৰ্মীৰ খবৰৰ ভিত্তিত গৰু চুৰিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা 3 সাংবাদিকক আক্ৰমণ গৰু চোৰৰ। AS03 M0251 নম্বৰৰ কলা ৰঙৰ ফৰ্ড ফিগো গাড়ীত সৰবৰাহ কৰা হৈছিল চুৰি গৰু। শিমলুগুৰি তেতেলীগুৰিৰ কলিয়া নামৰ এটা গৰু চুৰিয়ে সংঘটিত কৰিছিল এই কাণ্ড। গাড়ীত চুৰি গৰু সৰবৰাহৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা ইৰিছাদুল্লাহ, অনন্ত স্মিথ আৰু প্ৰাগ নিউজৰ ভিডিঅ' জাৰ্নেলিষ্ট আসিফ আলীক দলবদ্ধ আক্ৰমণ গৰু চোৰ কলিয়াৰ গুণ্ডা বাহিনীৰ। কাঠৰ বাটাম ৰ'দ দাৰে আক্ৰমণ কৰি সাংবাদিকৰ দলটোক প্ৰাণে মৰাৰ চেষ্টা। ভাঙি পেলালে ভিডিঅ' জাৰ্নেলিষ্ট আসিফ আলীৰ কেমেৰা। সাংবাদিকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত আৰক্ষী। গৰু চুৰিত ব্যৱহৃত ফৰ্ড ফিগো গাড়ীখন জব্দ কৰাৰ লগতে আটক 3জনক। আক্ৰমণকাৰী চাহিল আলী, ৰফিক শ্বাহ আৰু তকৰিম আহমেদক চিনাক্ত সাংবাদিকৰ দলটোৰ। সাংবাদিক অনন্ত স্মিথে ঘটনা সম্পৰ্কত শিমলুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। দীৰ্ঘদিন ধৰি শিৱসাগৰৰ বিভিন্ন জিলাত গৰু চুৰি কাণ্ড হৈ আছিলে। তেনে এক ইণ্টেলতে আমি আটাচুৰ এজন কৰ্মীৰ আমাক চ'ৰ্চ দিছিলে গোপন সূত্ৰ, আৰু তেওঁৰ সেই গোপন সূত্ৰ ফৰ্ম খেদি আমি এখন গাড়ীৰ পিছা কৰিছিলোঁ, আৰু কৰাৰ পিছত আমি শিমলুগুৰি তেতেলীগুৰি অঞ্চল আহি পাইছিলোঁ। আৰু তাত আমি এখন গাড়ী ফৰ্ড ফিগো কলা ৰঙৰ, তাত আমি যেতিয়া নামিলোঁ, তাৰ যিজন চালক আছিল, চালকজন আমাক দেখি পলায়ন কৰিলে প্ৰথম অৱস্থাত। আৰু তাৰপিছত আমি যেতিয়া ফুটেজ ল'বলৈ ষ্টাৰ্ট কৰিলোঁ, তাত এটা ৰঙা ৰঙৰ গৰু আছিল। আৰু ফুটেজ লৈ থকা অৱস্থাতে সমানুপাতিকভাৱে আমি শিমলুগুৰি আৰক্ষী থানাকো খবৰ দিলোঁ যে এনেকুৱা এটা ঘটনা হৈছে, এখন সন্দেহজনক অৱস্থাত এটা চুৰি গৰু ফৰ্ড ফিগোত আমি দেখা পাইছোঁ। ইতিমধ্যে আমি কৈ থকা অৱস্থাতে আৰক্ষীক কৈ থকা অৱস্থাত অতৰ্কিতে 3জনীয়া এটা দলে আমাক আক্ৰমণ কৰে। তেওঁলোকে চোকা অস্ত্ৰ আছিলে, দা আছিল, বাটাম আছিল, তাৰ লগতে কাঠৰ, আৰু যিহেতু আন্ধাৰ আছিল, কেৱল কেমেৰাৰ লাইট জ্বলি আছিল, তাত কেমেৰাত আক্ৰমণ কৰে। তেওঁলোকে মোবাইল ভাঙি পেলালে। আৰু তাৰ পিছৰ পৰ্যায়ত আমি আৰক্ষী থানাত আহিলোঁ, গোটেই সমগ্ৰ ঘটনাটো জনালোঁ। তাৰ সমানুপাতিকভাৱে আৰক্ষীও গৈছিল ঘটনাস্থলীলৈ, আৰু তাত যিকেইজন ব্যক্তি আছিল আমি চিনাক্ত কৰিলোঁ। কাৰণ প্ৰথমতে তেওঁলোকৰ মুখমণ্ডল ঢকা আছিলে, কিন্তু এই যেতিয়া আমাৰ লগত মাৰপিটত লাগিলে, তেওঁলোকৰ মুখমণ্ডলৰ পৰা কাপোৰসমূহ খোল খাই গ'ল। খোল খাই যোৱাৰ পিছত 3জন ব্যক্তিত ৰফিক শ্বাহ, তকৰিম আহমেদ আৰু এজনৰ নামটো সঠিককে, তিনজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। আটক কৰাৰ পিছত এতিয়া সোধপোছ কৰি আছে। চাহিল আলী বুলি এজন ল'ৰাক ইতিমধ্যে কৰায়ত্ব কৰিছে, আৰু সাংবাদিক আমাৰ জ্যেষ্ঠ অনন্ত স্মিথে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। 3জন সাংবাদিকক ইতিমধ্যে অনন্ত স্মিথ, আসিফ আলী আৰু মোক আক্ৰমণ কৰিছিল দলটো। আৰু যিমানটো গম পোৱা গৈছে যে সেই যিও সন্মুখত কৰিছিলে কলিয়া নামৰ এজন গৰু চোৰ, আমি যিটো গম পালোঁ, গাঁৱৰ গুণ্ডা বাহিনীয়ে ইতিমধ্যে আমাক আক্ৰমণ কৰিছিল, আৰু ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। আৰু গাড়ী জব্দ কৰিছে। 3জন ব্যক্তিক ইতিমধ্যে আটক কৰিছে শিমলুগুৰি আৰক্ষীয়ে। ঘটনাটো এনেকুৱা ধৰণৰ, আজি কেইবাদিনৰ পৰা এটা গোপন সূত্ৰৰ পৰা এটা তথ্য লাভ কৰি আছিলোঁ যে শিৱসাগৰৰ বিভিন্ন অঞ্চলত গৰু চুৰ হয়, আৰু সেই চুৰি গৰুসমূহ শিমলুগুৰি সমীপৰ, পিছত তেতেলীগুৰি বুলি নামটো গম পাইছোঁ, সমীপত মজুত কৰা হয়। আৰু আজি নিশা এটা খুব কনফাৰ্ম এটা ইনফৰমেশ্যন আহিলে যে এনেকুৱা চুৰি গৰুসমূহ সেই গাড়ীসমূহে আনি উক্ত জেগাত মজুত কৰিব। আমি দায়িত্বৰ তাগিদাত আমি ওলাই আহিলোঁ। আহি আমি জেগা টুকুৰা যিটুকুৰা জেগা কৈছিলে, সেই জেগা টুকুৰা কলিয়াৰ ডেম বুলি আমাক লোকেশ্যনটো কৈছিলে, আৰু শিমলুগুৰিৰ পৰা ষ্টেচন পাৰ হৈ ৰেল ক্ৰছিঙৰ আগত সোঁফালে সোমাই যাব লাগে। আমি সেই অনুপাতে সোমাই গৈ এখন কলা ৰঙৰ ফিগো ফৰ্ড গাড়ী দেখিলোঁ। গাড়ীখনৰ মানুহ কোনো নাই। পিছফালে চাই দেখিলোঁ যে এটা ডাঙৰ গৰু এটা, ৰঙা ৰঙৰ গৰু এটা গাড়ীখনত সোমাই আছে। তো যিটো আমাৰ সাংবাদিকৰ দায়িত্ব, আমি ভিজুৱেল ল'লোঁ। ভিজুৱেল লোৱাৰ পিছত যিহেতু তাত কোনো মানুহ নাই, সুধি গ'লে বা বাইক ল'বলৈ আমি এষ্টাব্লিছ কৰিব পৰাকৈ, তাৰপৰা মোৰ গাড়ীখন মই লৈ গৈছিলোঁ। ৰাস্তাটো ঠেক কাৰণে আৰু এখন গাড়ী আহিলে, 2খন গাড়ী অহা যোৱাত অসুবিধা হ'ল। মই ড্ৰাইভাৰজনক ক'লোঁ যে মোৰ গাড়ীখন তই আগলৈ মূল ৰাস্তালৈ লৈ যা। তো মোৰ সতীৰ্থ সাংবাদিকসকলৰ 2জনক লৈ গাড়ীখন গ'লগৈ। যোৱাৰ পিছত আমি ভিজুৱেল লৈ জাষ্ট ঘূৰিব লৈছোঁ। ঘূৰাৰ আগতে মই মোৰ সতীৰ্থ সাংবাদিকজনক ফোন কৰি ক'লোঁ যে শিমলুগুৰি থানা আপোনালোকে গোটেই ইনফৰমেশ্যনটো দি দিয়ক। তেওঁ সেইবোৰ মানে ইনফৰমেশ্যন দিলে। সেই ফোন কলটো তেওঁ কৰি অকণমান দূৰ আহিছোঁহে, দেখিলোঁ যে সেই ফেৰীটোৰ পৰাই 3জন ল'ৰা ওলাই আহিলে, মুখত কাপোৰ মাৰি আছিলে। আনি তেওঁলোকে দা, ৰড,
এনেকুৱা কাঠৰ কুণ্ডাৰে তেওঁলোকে আমাৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ কৰিলে। আমাৰ চিঞৰবাখত ইছাদ অকণমান আগত আছিলে, এজন আছিলে ইছাদ উল্লাহ বুলি, তেওঁ দৌৰি আহিলে, আমাক তিনিওকে আক্ৰমণ কৰিলে, আছিফ পৰি গ'ল। আৰু আমিতো ক্ৰিমিনেল নহয়, আমিতো কাজিয়া পেচাল কৰিব নাজানো, আমি নিজৰ প্ৰাণ বচাবলৈ পলাবলৈ চেষ্টা কৰিলোঁ। আছিফ পৰি যোৱাৰ লগে লগে ময়ো ঘূৰি যাবলৈ বাধ্য হ'লোঁ। ঘূৰি যাওঁতে তেওঁলোকে মোকো আক্ৰমণ কৰিলে। মোৰ বাওঁ হাতখনত যথেষ্ট পৰিমাণে দুখ পাইছোঁ, ভৰিত দুখ পাইছোঁ, পিঠিত দুখ পাইছোঁ, উৰুত দুখ পাইছোঁ। আছিফো যথেষ্ট পৰিমাণে গুৰুতৰভাৱে আহত হৈছে। আৰু এই গোটেই ঘটনাটো গৰু চুবুৰী চক্ৰ এটা চলি থকাটো সৰ্বজনবিদিত, সকলোৱে জানে। কিন্তু এই গৰু চুবুৰী চক্ৰৰ লগত জড়িত মানুহে যে এনেধৰণে হত্যাৰ চেষ্টাও কৰিব পাৰে, এইটো কিন্তু বৰ ভয়ংকৰ কথা হৈছে, আৰু বিশেষকৈ কৰ্তব্যৰত সাংবাদিকৰ ওপৰত। আৰু এই গোটেই কথাখিনি সন্দৰ্ভত আমি ইতিমধ্যে শিমলুগুৰি থানাত এখন এজাহাৰ দিছোঁ। আৰু এজন অভিযুক্তক তেওঁলোকে লৈ আহিছে, যদিও সেই মানুহকেইজনে আগতে দলটোৱে আমাক মুখত কাপোৰ মাৰি আক্ৰমণ কৰিছিলে, কিন্তু আমিও নিজক বচাবৰ কাৰণে হাতাপাই কৰোঁতে তেওঁলোকৰ দুজনৰ কাপোৰ মুখ খোল খাইছিলে, আৰু এজনক আমি চিনাক্ত কৰিছোঁ, তেওঁ আছিলে। আৰু আশা কৰিছোঁ শিমলুগুৰি আৰক্ষীয়ে বাকী দুজনকো কৰায়ত্ব কৰিব। আৰু ইতিমধ্যে এটা প্ৰতিষ্ঠানৰ যি কেমেৰা অলৰেডি ভাঙি পেলোৱা হৈছে, কেমেৰাটো কাঢ়ি নিছিলে, আৰু আহি দেখিছে তেওঁলোকে মেমৰি কাৰ্ডো কেমেৰাৰ পৰা আঁতৰাই নিছে। আৰু আমি আশা কৰিছোঁ, এজাহাৰ দিছোঁ, শিমলুগুৰি আৰক্ষী আৰু শিৱসাগৰ আৰক্ষীয়ে এই গোটেই বিষয়টোক লৈ তেওঁলোকে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব, কিয়নো সাংবাদিকৰ আক্ৰমণ সঘনাই চলিবলৈ ধৰিছে। আমি নিজৰ দায়িত্বৰ তাগিদাত আমি নিজৰ কৰ্তব্য পালন কৰিবলৈ যাওঁ, আৰু এনে কৰিব অৱস্থাত আমি সঘনাই আক্ৰমণৰ মুখামুখি হওঁ। কিন্তু এইটোত বিশেষকৈ শিৱসাগৰ আৰক্ষী, মই শিৱসাগৰ আৰক্ষী অধীক্ষক মহোদয়লৈ ইয়াৰ বিৰুদ্ধে আহ্বান জনাম, তেওঁলোক কঠোৰ হওক, আৰু এই এনেকুৱা অবৈধ সৰবৰাহবোৰ তেওঁলোকে বন্ধ কৰাৰ চেষ্টা কৰক, আৰু সাংবাদিকৰ ওপৰত